অখিল গগৈ কেনেধৰণৰ মানসিকতাৰ লোক সকলো অসমৰ ৰাইজে ইতিমধ্যে দেখা পাইছে। তেওঁ বিধানসভাৰ মজিয়াতে হওক, বিধানসভাৰ বাহিৰতে হওক, তেওঁ কি কৰিছিল, ক'ত কি কৰিছিল, তেওঁ তেওঁৰ যাত্ৰা আৰম্ভ হ'ল সকলোৱে জানে। তেওঁ যাত্ৰা আৰম্ভ কৰিছিলে ভয় ভাবুকি দেখুৱাই RTI মাৰি পেলাই, আৰু সেই RTI মাৰি পেলাই নদীবন্ধ আন্দোলনৰ সময়ত কি কৈছিল, আৰু পিছলৈ গৈ পেলাই হাজাৰ হাজাৰ কৃষক লোকক আজিও কোনো অসমৰ ৰাইজে পাহৰা নাই। 2013-14 বৰ্ষত তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, খোজকঢ়াই আনিছিলে উজনি অসমৰ পৰা দিছপুৰলৈ বুলি বোলে মাটি পটা দিয়াম বুলি। নিজে মাটি পটা, অৰ্কিড পাৰ্কৰ নামত মাটি পটা লৈ আজি য'ত বনহস্তি, আজি জীৱ জন্তু, আজি বৃক্ষণস্থলী, সেই মাটি তেওঁ লৈ ল'লে। বলপূৰ্বকভাৱে সেই সময়ত লৈ ল'লে, নিজৰ নামত নামকৰণ কৰি ল'লে। আৰু আজি সেই অখিল গগৈ নিজৰ স্বাৰ্থত অকল লাগি থকা এজন লোক। সেই অখিল গগৈৰ কথা মই একো ক'ব বিচৰা নাই। আৰু অখিল গগৈ য'তে থাকিব সদায় তাত কণ্ট্ৰল লগাব। আৰু আকৌ কৰিব বিচাৰিছোঁ, কৃষক মুক্তি সংগ্ৰাম সমিতি জন্ম দিছিল মেধি ডাঙৰীয়াকে লৈ, কমল মেধি ডাঙৰীয়াকে কেউজনক লৈ। আজি কৃষক মুক্তি সংগ্ৰাম সমিতি চানবান বুলি ক'লে ভুল নহ'ব। তেওঁ সোমালে বিৰোধী ঐক্য মঞ্চত, সেয়াও চানবান। তেওঁ জন্ম দিলে ৰাইজৰ দল, সেয়াও এক প্ৰকাৰে অকল এটা সমষ্টিত কিবা কাৰণে ভাগ্য ভাল শৃংখল চলীয়া ডাঙৰীয়াকে লৈ বিভিন্ন 14-15টা আমাৰ জাতীয় সংগঠনে তেওঁ সহায় কৰাৰ কাৰণে শিৱসাগৰত তেওঁ জিকিছিল। আজি তাৰিখত তেওঁ যদি নিৰ্বাচনত প্ৰতিনিধিত্ব কৰে, বেয়াকৈ বিধ্বস্তভাৱে তেওঁ তাত পৰাজিত হ'ব, সেয়া এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে। সেই অখিল গগৈ য'তে থাকে তাতে কণ্ট্ৰল লগাব। আৰু আজি এই বিৰোধী ঐক্য মঞ্চটো এই কণ্ট্ৰল লগোৱাৰ কথা কৈছে। তেওঁ ফেচিছ কৈছে, মেছেজ কৈছে, বেচিছ কৈছে, সেইটো প্ৰসংগত মই একোৱে ক'ব বিচৰা নাই। খালি এটাই মই ক'ব বিচাৰিম, আজি তাৰিখত বিৰোধীয়ে যজ্ঞ কৰক। বিৰোধী ঐক্য মঞ্চই যদি ইয়াত বোলে 24 ঘণ্টা মৌন বোলে প্ৰাৰ্থনা কৰিছে, বিৰোধী ঐক্য মঞ্চই বোলে কিবা বোলে চকু মুদি পেলাই বোলে নিদ্ৰাত তেওঁলোকে বোলে মৌন বোলে প্ৰাৰ্থনা কৰিছে, তেওঁলোকে বোলে এবছৰ ধৰি প্ৰাৰ্থনা কৰিছে। অখিল গগৈ কেনেধৰণৰ মানসিকতাৰ লোক সকলো অসমৰ ৰাইজে ইতিমধ্যে দেখা পাইছে। তেওঁ বিধানসভাৰ মজিয়াতে হওক, বিধানসভাৰ বাহিৰতে হওক, তেওঁ কি কৰিছিল, ক'ত কি কৰিছিল, তেওঁৰ তেওঁৰ যাত্ৰা আৰম্ভ হ'ল সকলোৱে জানে। তেওঁ যাত্ৰা আৰম্ভ কৰিছিলে ভয় ভাবুকি দেখুৱাই RTI মাৰি পেলাই, আৰু সেই RTI মাৰি পেলাই নদীবন্ধ আন্দোলনৰ সময়ত কি কৈছিল, আৰু পিছলৈ গৈ পেলাই হাজাৰ হাজাৰ কৃষক লোকক আজিও কোনো অসমৰ ৰাইজে পাহৰা নাই। 2013-14 বৰ্ষত তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, খোজকঢ়াই আনিছিলে উজনি অসমৰ পৰা দিছপুৰলৈ বুলি বোলে মাটি পটা দিয়াম বুলি। নিজে মাটি পটা, অৰ্কিড পাৰ্কৰ নামত মাটি পটা লৈ আজি য'ত বনহস্তি, আজি জীৱ জন্তু, আজি বৃক্ষণস্থলী, সেই মাটি তেওঁ লৈ ল'লে। বলপূৰ্বকভাৱে সেই সময়ত লৈ ল'লে, নিজৰ নামত নামকৰণ কৰি ল'লে। আৰু আজি সেই অখিল গগৈ নিজৰ স্বাৰ্থত অকল লাগি থকা এজন লোক। সেই অখিল গগৈৰ কথা মই একো ক'ব বিচৰা নাই। আৰু অখিল গগৈ য'তে থাকিব সদায় তাত কণ্ট্ৰল লগাব। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।